বেছি কিয় ল'ব এতিয়া অলপ বেছি লাগিব বেছি মই বেছি কিয় ল'ব আমাৰ লেবাৰ আছে কিমান বেছি লৈছে চাওকচোন জনিয়া মৌজাৰ কাৰ্যালয়ত ব্যাপক দুৰ্নীতিৰ অভিযোগ দুখীয়াৰ মূৰত মাধমাৰ 500 টকাৰ খাজনাত আদায় কৰে 1500 টকা বৰপেটা জিলাৰ জনিয়াস্থিত জনিয়া মৌজাদাৰ কাৰ্যালয়ৰ মহৰী কৰ্মচাৰীৰ নাভুত নাচুত কাণ্ডই হতাশ কৰি তুলিছে সৰ্বসাধাৰণ ৰাইজক সাধাৰণ খেতিয়ক আৰু মাটিৰ গৰাকীয়ে মাটিৰ খাজনা আদায় দিবলৈ গলে জনিয়া মৌজাৰ কাৰ্যালয়ত নিয়োজিত মহৰী সত্যানুযায়ী অতি চালাকেৰে খাজনাৰ ৰচিদত সংখ্যাৰে ঠিকমতেই আদায় কৰি আহিছে যদিও পৰিমাণতকৈ 3 গুণ অধিক ধন লোৱা প্ৰমাণিত হৈছে নুৰ জামাল হক নামৰ এগৰাকী খেতিয়কে খাজনা আদায় দিবলৈ আহে নিয়মত 613 টকা আদায় ল'ব লগা খাজনাৰ ঠাইত মহৰী গৰাকীয়ে খেতিয়কজনৰ পৰা 1500 টকা আদায় লয় ঠিক তেনেদৰে মুছাৰফৰ পৰা 160 টকাৰ ঠাইত 400 টকা আদায় লয় এনেদৰে মহৰীজনে দৈনিক লোকৰ পৰিমাণতকৈ 3 গুণ অধিক খাজনা আদায় কৰি গৰীব দুখীয়া খেতিয়কক লুণ্ঠন কৰি আহিছে বুলি অভিযোগ উঠিছে এনে দুৰ্নীতিৰ খবৰ পাই সাংবাদিকৰ এটি সঁচাতি দল মৌজাদাৰৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছত নুৰ জামাল হকৰ পৰিমাণতকৈ অধিক আদায় কৰা ধনখিনি সাংবাদিকৰ অন কেমেৰাত ঘূৰাই দিয়ে এই দুৰ্নীতি সন্দৰ্ভত জনিয়া মৌজাৰ মৌজাদাৰ শংকৰাশিষ চৌধুৰী জ্ঞাত নহয় বুলিও সাংবাদিকক জানিবলৈ দিয়ে মৌজাদাৰ কাৰ্যালয় মহৰী সত্যানুযায়ী দৈনিক খেতিয়কক নিয়ম বহিৰ্ভূতভাৱে লুণ্ঠন চলাই থকাৰ বিৰুদ্ধে বৰপেটা জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব জনিয়াৰ পৰা মইনুল হক চৌধুৰীৰ ৰিপৰ্ট পি সংবাদ মানে মই খাজনা দিব আহিছো তাৰ পিছত গৈছো তাতে বহাৰ পিছত মোক মই ৰিচিভ আগৰ পুৰাণা এইটো দিছো মই খাজনাৰ ৰচিদখন দিছো পুৰাণা দিয়াৰ পিছত এখন দিছো মই দিয়াৰ পিছত মানে মোৰ পৰা এই ৰিচিপ্টখন লিখিল কিমান লিখিল ইয়াতে মই একো গম নাপাওঁ মই তেখেতক সুধিছো ইয়াতে লিখি দিয়ক তেখেত মোক লিখি দিয়া নাই পিছত মইতো গম নাপাওঁ কেনেকুৱা লিখছো মই গম নাপাওঁ ইয়াত কিমান খাজনা হৈছে মই পিছত এটা কম্পিউটাৰত অনলাইনত গ'লো সাংবাদিকৰ ওচৰত গ'লো যাই কিনে কম্পিউটাৰৰ ওচৰত যাই মানে সাংবাদিক মই মাতাৰ পিছত মই ক'লো দাদা চাওক এইখন মোৰ 1550 টকা লৈছে খাজনাটো মোৰ ইমান নহয় পিছত মই হিচাপ কৰি চালো 600 কিবা টকা হয় পিছত মই যেতিয়া এই সাংবাদিক লৈ ইয়াতে আহিছো মই আহাৰ পিছত মানে মোক এতিয়া 900 টকা ঘূৰাই দি আছে মই ক'লো লিখি দিয়ক ইয়াতে মানে এতিয়া কৈছে ভুল হৈছে কোন মৌজাদাৰ অফিচ জনিয়া মোৰ নাম নুৰ জামাল হক কাৰণটো একো নাই এতিয়াতো মই অৱগত নহয় এইটো মনভণ্ডত মই যিহেতু অনুপস্থিত মোৰ উপস্থিতিত এনেকুৱা কাম নহয় এইটো আপোনালোকক মই মোৰ পৰাই আপোনাক মই এইটো জনালো আপোনালোকক এইটো মোৰ উপস্থিতিটো নহয় এতিয়া মহৰীয়ে ভুল কৰিছে এতিয়া মহৰী আপোনালোকক এতিয়া মহৰীক আপুনি সুধিব পাৰে এতিয়া কি হিচাপত লৈছিল আৰু ইয়াত পূৰ্বে কিন্তু মই এইটো ইয়াৰ ক্ষেত্ৰত অৱগত নহয় তাৰমানে আৰু মই ইয়াত মানে কথা আজিকালি যেতিয়ালৈকে অনলাইন আৰম্ভ হৈছে অনলাইনৰ ক্ষেত্ৰত মই ঘৰৰ পৰাই গোটেইখিনি কাম কৰি আছো এনে এটা অফলাইন আজিৰ পৰা আৰম্ভ হৈছে আগতে কেনেকুৱা কি কৰিছে কি নকৰিছে এইটো মই অৱগত নহয় আপোনাৰ ফালৰ পৰা কি ব্যৱস্থা মোৰ ব্যৱস্থাৰ পৰা এইটোৱে কথা মানে এইটো নেক্সট টাইম যেন নহয় এইটো সেইটোৰ পিছত মই আপোনালোকক হেৰি কৰিছো যিসকলৰ পৰা লৈছে যদি কোনোবাৰ পৰা বেছি লৈছে তেতিয়াহ'লে এতিয়াতো মই এইটো নাজানো কাৰ পৰা কি বেছি লৈছে এতিয়া এটা তেওঁলোকে আহিলে তেখেতে হেৰি হ'ব মানে আপোনাৰ জগৰীয়া হ'ব পইচাটো হেৰি কৰিব তেখেতে দি দিব জগৰীয়া হ'ব আপোনাৰ কি নাম আৰু কি দায়িত্ব মোৰ নাম শংকৰাশিষ চৌধুৰী মৌজাদাৰ জনিয়া মৌজা